আজি 10,000 টকা পালো 17 সেপ্টেম্বৰৰ পৰা অৰুণোদয় পালো অক্টোবৰ মাহত ছোৱালী নিযুত মইনা পাব আৰু আমি গ্যাস কিনিবৰ কাৰণে 250 টকা সাবসিডি পালো আৰু 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি কম দামত পালো আজি ইমান কাম কোনে কৰিছে এই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে কৰিছে বিজেপিক ভোট দিবনে না কোনে কোনে বিজেপিক ভোট দিব হাত ডাঙক মোৰ লগত কওক ভাৰত মাতা কি বলা এতিয়া সকলো মহিলাই ভাবি আছে যে আমাক নিশ্চয় মামাই 25,000 টকা দিব মই 25,000 টকা দিম কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হ'বনে নাই এতিয়া যদি ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব হাজবেণ্ড বিলাকে মানিবনে নাই ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা গতিকে মহিলাক নুখুদাকৈ পুৰুষে 3টাত বেছি বাচ্চা জন্ম দিব নোৱাৰিব আধা আধা হ'ব লাগিব হ'বনে নাই মই ঠিক কৈছো না নাই কাৰণ এই 3টা বাচ্চালৈকে হলে মই 2টা বুলি কোৱা নাই এটা কনসেশন দিছো ঠিক আছে যেহেতু 3টা বাচ্চা হলে আমি বাচ্চাক পঢ়াব পাৰিম আৰু নিজেও ব্যৱসায় কৰিব পাৰিম কিন্তু ঘৰত যদি 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায় বাচ্চাক চাওঁতেতো সময় যাব হয়নে নহয় সেই কাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিত 10,000 25,000 50,000 টকা দিম কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে তেতিয়া লাষ্টত যদি কয় যে আল্লাহ দি দিলে ভগৱানে দি দিলে কি কৰিম আল্লাহ বাচ্চা নিদিয়ে ভগৱানে বাচ্চা নিদিয়ে যদি মাকে কয় যে মোৰ আৰু বাচ্চা মই জন্ম নিদিও 3টাই লাষ্ট তেতিয়া আল্লাহও নাহে ভগৱানে বাচ্চা জন্ম দিবৰ কাৰণে হয়নে নহয় সেই কাৰণে মই হোজাই আৰু যেতিয়া বিন্না কান্দি যমুনা মুখত যাম তাতো কথাটো বুজাই কম যে বেছিকৈ বাচ্চা জন্ম দিব নালাগে 3টা আল্লাহ দিছে ভগৱানে দিছে তাক ভাল কৰি ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলে স্কুলত মাস্টাৰ প্ৰফেসৰ কৰিব পাৰিলে আমাৰ কাম হৈ যায় মই ঠিকে কৈছো না নাই একদম ঠিক কথা কৈছো না নাই আৰু 2 বাচ্চা 4টা আছে বুদ্ধি কৰি ফৰ্মত 3টা বুলি লিখি মই মাতা নাই কিয় এইটো 10,000 টকাটো মই দিছো কাৰণ দিম বুলি কৈছিলো কিন্তু পিছত 25,000 আকৌ বাঢ়াই লৈ না যাব হ'ব গতিকে এই আঁচনিখন আপোনালোকে ভাল কৰি বুজি পাব যে প্ৰথমতে 10,000 পৰৱৰ্তীত 25,000 পৰৱৰ্তীত 50,000 লাখপতি আমি হ'ব লাগিব আজি অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি হ'ব পাৰিছে আজি আমি 10,000 25,000 50,000 এইটো আপোনালোকক গাইগুটিয়াকৈ দিছো গ্ৰুপৰ পৰাও ৰিভলভিং ফাণ্ড আৰু বেংকৰ পৰাও আপোনালোকে লোন পাব বহুতে লোন লৈছে আৰু লোন লৈ আমাৰ মাসকলে বাইদেউসকলে লোনো সময়ত ঘূৰাই দিছে সেই কাৰণে সকলোৱে অসমৰ আত্মসহায়ক গোটৰ
এই যি ব্যৱস্থা তাক সকলোৱে শলাগিছে। মই পুনৰ এবাৰ হোজাই মোৰ মাসকলক বাইদেউসকলক অনুৰোধ কৰি কব যে তোমাৰ ব্যৱসায়টো মুখ্যমন্ত্ৰীয়ে দিব কৈছে, কোনো আপত্তি নাই, খালি 10,000 টকাটো ভাল কামত ব্যৱহাৰ হ'ব লাগে, ইয়াক আমি এনেই খৰচ কৰি দিব নালাগে। আজি হোজাইত 32,000 মহিলাই এই 10,000 টকাকৈ লাভ কৰিব। 32,000 মহিলাই 10,000 টকা লাভ কৰিব। তাৰ মানে কুইণ্টল কিমান টকা হ'ব টোটেল? কিমান টকা? আজি ইয়াতে 32 কোটি টকা আমাৰ হোজাই মহিলাসকলে একেলগে পাব। তাৰ মানে চিন্তা কৰক, এজনে 10,000, কিন্তু হোজাই বুলি 32 কোটি টকা আৰু অসম বুলি প্ৰায় 3,200 কোটি টকা। আমি আপোনালোকৰ কাৰণে এই কামবিলাক কৰিছো যাতে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো। এতিয়া মই আৰু এটা কথা আপোনালোকক বুজাই দিম। ইমান মহিলা, আমি যদি কাউণ্টাৰত যাওঁ কোনেও ৰাতিলৈকে আমি চেক নাপাওঁ, কাৰণ তাতে ঠেলা ঠেলি লাগিব আৰু আমি চেক পাওঁতে পাওঁতে ৰাতি 11-12 বাজি যাব। সেইকাৰণে আমি ধুনীয়াকৈ বিতৰণ কৰিম। আমি ষ্টেজত ভিঅ'সকলৰ হাতত মাতি আনি চেকৰ বহীখিনি দি দিম। ভিঅ'সকলে ইয়াত আমাৰ গ্ৰুপৰ সভাপতিসকল বহি আছে, সভাপতিসকলক লগে লগে চেকখিনি দি দিব আৰু সভাপতিয়ে আজিয়ে এতিয়াই আপোনালোকৰ হাতত চেকখন দি দিব। ঠিক আছে? প্ৰথমতে ভিঅ'ক দিম, ভিঅ'ই গ্ৰুপত দিব আৰু গ্ৰুপে আপোনালোকক দিব। এই ফিল্ডতে চেক নোলোৱাকৈ কিন্তু কোনেও ঘৰত নাযাব, নহলে হাজবেণ্ডে জোকাব আকৌ, হয়নে নহয়? বোলে চেক আনিব গৈছিলি, চেক ক'ত? গতিকে ইয়াতে আপোনালোকে ধৈৰ্যৰে বহি থাকিব। আমি ভিঅ'ক চেকখন দিম, ভিঅ'ই গ্ৰুপৰ সভাপতিসকলক চেকখন দিব আৰু সভাপতিসকলে ইয়াতে মেম্বাৰসকলক চেকখন দি দিব আজিয়ে আৰু এতিয়াই। তাৰপিছত আপোনালোকে যদি ফৰ্মত নামটো লিখোতে ভুল কৰিছিলে, চেকতো ভুলে ভুলে আহিব। যদি কাৰোবাৰ নাম ভুল আহে আপোনালোকে আকৌ ভিঅ'ক দি দিব চেকখিনি। আমি 7 দিনৰ ভিতৰত নামটো বদলাই আপোনালোকক আকৌ চেকখিনি দি দিম, হ'ব? কিন্তু মই ভাবো যে কাৰো ভুল অহা নাই। আমি নলবাৰীত দিলো, জাগিৰোডত দিলো, পাথাৰকান্দিত দিলো, ধুবুৰীত দিলো, কাৰো চেকত নাম ভুল অহা নাই। মই ভাবো হোজাইতো নিশ্চয় ভুল নাহিব। পুনৰ মই সকলোকে ধন্যবাদ জনাইছো। মোক ডিচিয়ে কৈছে যে কোনোবা কোনোবা মহিলা বোলে 6টা বজাতে আহি গৈছিল, হয় নেকি? গতিকে আপোনালোকৰ কষ্টও হৈছে, সেইকাৰণে মই দীঘলীয়াকৈ নকওঁ। বহুত দিন এই টকাটোৰ কাৰণে আপোনালোকে ৰখি আছিলে। কংগ্ৰেছ বিলাকে দেখুৱাইছো।